কংগ্ৰেছৰ প্ৰথম কথা সেইটো ক'বলৈ গ'লে কি ক'ব লাগিব এটা ক'ব লাগিব যে কংগ্ৰেছত গাদ্দাৰ নাই যদি গাদ্দাৰ হয় তেতিয়াহ'লে ব্লু ব্লাড নাথাকিব কাৰণ ডাক্তৰৰ পুতেক ডাক্তৰ হয় ডাক্তৰৰ পুতেক যদি ডাক্তৰ নহৈ পেলাই অন্য কিবা হয় তেতিয়াহ'লে চবেই সন্দেহ কৰিব যে তেওঁ কিয় নিজৰ পৰিয়ালৰ প্ৰফেশ্যনটোত নগ'ল সেই গতিকে মই সেইটো অৰ্থত গাদ্দাৰ কৈছোঁ ঠিক তেনেকৈ কংগ্ৰেছীসকলৰ পৰিয়ালেই কংগ্ৰেছ কৰি থাকিব সেই গতিকে কংগ্ৰেছৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকললৈকে যিটো কৈছে ৰাজ তেজ বুলি ব্লু ব্লাড পোৱা যাব ফ্ৰীডম ফাইটাৰৰ যিবিলাক বংশধৰ সেইসকলে কংগ্ৰেছ কৰি আছে আৰু বিজেপি কোনে কৰি আছে যিসকলে ফ্ৰীডম ফাইটাৰৰ অংশগ্ৰহণ কৰা নাছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথাই কওঁ যে চিমলাত তেখেতে যেতিয়া এটা ফৰেষ্টৰ অফিচ স্বাধীনতা আন্দোলনৰ সময়ত কেইজনমান ব্যক্তিয়ে জ্বলাইছিল তেতিয়া তেখেতেও গৈছিলে তাৰপিছত তেখেতে ৰাজসাক্ষী হৈ পেলাই ক'লে যে মই চাবলৈ গৈছিলোঁ সেই গতিকে তেখেত ফ্ৰীডম ফাইটাৰ হ'ব নোৱাৰিলে যদি তেখেতে নিজৰ পুলিচৰ শাস্তিৰ ভয়ত যদি তেখেতে ক'লে হয় ময়ো জ্বলাইছিলোঁ তেতিয়াহ'লে নিশ্চয় তেখেতেও ব্লু ব্লাডেড কংগ্ৰেছ হ'ল হয় সেই গতিকে এই কথাটো অকল কোনোবা দুজনমান নেতাৰ টাৰ্গেট কৰিলে ভুল হ'ব কংগ্ৰেছৰ প্ৰতিজনেই ব্লু ব্লাডেড হয় বুলি মই অতি সাহসেৰে দাম্ভিকভাৱে ক'ব বিচাৰোঁ যে আমাৰ দলত যিসকল আছে ফ্ৰীডম ফাইটাৰৰ সতি সন্ততিসকল আছে আৰু কোনোবা যদি ওলায়ো গৈছে আমি তেওঁলোকক আকৌ আমাৰ দললৈ আনিবলৈ যত্ন কৰি আছোঁ কাৰণ পণ্ডিত জৱাহৰলাল নেহৰু তেওঁৰ দেউতাক মতিলাল নেহৰুৱে নিজৰ কংগ্ৰেছৰ অফিচ কৰিবলৈ স্বাধীনতা সংগ্ৰামলৈকে আনন্দ ভৱন নামৰ এলাহাবাদৰ ঘৰটো দি দিছিলে এতিয়া সেই পৰিয়ালটোৰ যিগৰাকী প্ৰধানমন্ত্ৰী শেহতীয়া ধৰক ইন্দিৰা গান্ধী নামত আমাক কংগ্ৰেছৰ ভৱনটো দিছে সেই গতিকে এটা তেওঁলোকে নিজৰ সম্পত্তি দেশক দিছিল স্বাধীনতা আন্দোলনৰ কাৰণে আৰু এতিয়া কংগ্ৰেছে তেওঁলোকক সন্মান জনাইছে আমাৰ AIC হেডকোৱাৰ্টাৰটোত দি সেই গতিকে তেনেকুৱা ধৰণৰ কথাটো কৈ পেলাই কংগ্ৰেছক অপমান কৰাটো উচিত নহয় আমাৰ মানে মহাপুৰুষৰ আদৰ্শত চলা মানুহ কুকুৰ শৃংগাল গদৰ্ভৰু আত্মা ৰাম জানিও সবাকে কৰিব প্ৰণাম এই নীতি আদৰ্শত অসমত কংগ্ৰেছে সকলোকে সামৰি আছে আমাক অপমান কৰিব পাৰে তেখেতসকলৰ যিটো নীতি আদৰ্শ সেইটো ভাৰতৰ লগত ইমান খাপ খোৱা আদৰ্শ নহয় সেই গতিকে 105 বছৰ লাগিছে তেওঁলোকক শাসনলৈ আহিবলৈ 100 বছৰ 1925 চনত RSSৰ জন্ম হৈছিল আৰু কিমান বছৰ তেওঁলোকে ধৈৰ্য ধৰিব লগা হৈছে চাওকচোন আৰু এতিয়াও তেওঁলোকৰ সেই আদৰ্শৰ ভাৰতৰ মানুহে গ্ৰহণ কৰা নাই আৰু তেওঁলোকে কি ভিত্তিত নিৰ্বাচনত জয়লাভ কৰিছে সেই কথাটো জানেই কেনেকৈ প্ৰলোভনৰ ৰাজনীতি আজি ছত্তীশগড়ত কৈছিলে 500 টকাত গেছৰ চিলিণ্ডাৰ দিব তাত দিয়া নাই হাৰিয়ানাত কৈছিলে 500 টকাত গেছৰ চিলিণ্ডাৰ দিব তাত দিয়া নাই মধ্যপ্ৰদেশত কৈছিলে তাত দিয়া নাই সেই গতিকে এটা মিছা কথা কৈ মানুহৰ এনেকৈ যিটো কথা কিছুমান মানুহে কৈছিলে যে ইউ কেন ফুল চাম পিপল ফৰ চাম টাইম বাট নট অল পিপল ফৰ অল দ্য টাইম সেই গতিকে আমি আশা কৰোঁ যে ভাৰতীয় মানুহৰ যিখিনি বিজেপিৰ প্ৰতাৰণা তাৰ উপলব্ধি হ'ব আৰু আগন্তুক সময়ত আমি বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিম দ্বিতীয়তে যিটো কৈছে যে আমি ইমান জিকিলোঁ কৈ আছে তেখেতে মই জিকাৰ কথাটো ক'লোঁ কেনেকৈ ডিলিমিটেশ্যনৰ যোগেদিয়ে হওক বা প্ৰলোভনৰ ৰাজনীতি কৰি জিকিছে কিন্তু শেহতীয়াভাৱে আমিতো ইলেকশ্যন কমিশ্যনৰ যদি তথ্যখিনি চাওঁ ইলেকশ্যন কমিশ্যনৰ 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰো ভোট বাঢ়িছে বুলি কৈছে AGPৰো বাঢ়িছে আৰু AGP আৰু বিজেপিতকৈ কংগ্ৰেছৰ বেছি হাৰ বাঢ়িছে বুলি ইলেকশ্যন কমিশ্যনৰ চৰকাৰী নথিত আছে সেই গতিকে মুখ্যমন্ত্ৰীয়ে কথাবিলাক কওঁতে তেখেতে নিজৰ যিসকল হতাশাগ্ৰস্ত বিজেপি নেতাসকলৰ আগত এনেকুৱা বক্তৃতা দিব পাৰে কিন্তু তেখেতে তথ্যৰ ভিত্তিত কওক মই ক'ব বিচাৰিছোঁ যে 2019 চনত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে পাইছিলে অসমত 36.41 আৰু এইটো 24 চনত 37.43% বৃদ্ধি হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য অনুসৰি আৰু আমাৰ কথা কৈছিলে আমি 2019 চনত 35.79% পাইছিলোঁ আৰু আমাৰ ভোট বৃদ্ধি হৈছে 37.48 অৰ্থাৎ 1.69% আমাৰ বেছি আৰু অসম গণ পৰিষদেও এখন আসন পাইছে কিন্তু মই ক'বলৈ বেয়া পাওঁ তথাপিতো অসম গণ পৰিষদৰ তেওঁলোকৰ 8.31% পাইছিলে 2019 চনত আৰু এইবাৰ পাইছে 6.46% অৰ্থাৎ তেওঁলোকৰ কমিছে যদিও সেই গতিকে মানে ৰাইজৰ আস্থা কাৰ প্ৰতি আছে যেনেকুৱা ধৰণৰ যি কথা কৈ নাথাকক তথ্যই কিন্তু সেইটো কথা নকয় ক'ব পাৰিছে ইমান লিটাৰ পানী আছিল ইমান এটা গাঁত আছিল ইয়াৰ অৰ্থ কি আপোনালোকে এটা খুব সাধাৰণভাৱে চিন্তা কৰকচোন ইয়াৰ অৰ্থ হ'ল যে অসম চৰকাৰে আগতীয়াকৈ অসমত যে অবৈধ ৰেড হোল মাইনিং চলি আছিল একেবাৰে অসম চৰকাৰৰ নখদৰ্পণত আছিল আৰু অসম চৰকাৰৰ সহযোগিতাত ৰাজনৈতিক পৃষ্ঠপোষকতাত
তলৰ পৰা ওপৰলৈকে বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়াই অবৈধ ধন সংগ্ৰহ কৰিবলৈ ৰেড হোল মাইনিঙক ব্যৱহাৰ কৰি আছিল। নহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জুখিলে যে 220টা গাঁত আছে, ইমান লাখ লিটাৰ পানী আছে? এইবিলাক গোটেইবিলাক নিশ্চয় মুখ্যমন্ত্ৰীয়ে গোটেইখিনি জানি বুজি তেওঁৰ পৃষ্ঠপোষকতাত ছত্ৰছায়াত এইবিলাক কাম হৈ আছিল। আৰু সেইকাৰণে মই দাবী কৰিছোঁ যে যি এজনীয়া আয়োগ কৰিছে, এজনীয়া নকৰি তাত মাইনিং এক্সপাৰ্ট লওক, এনভাইৰনমেণ্ট এক্সপাৰ্ট লওক, এই সকলোকে লৈ পেলাই এখন কমিটি কৰি ভৱিষ্যতে কি কৰিব লাগে কৰিব নালাগে এইবিলাক ঠিক কৰক। আৰু যিখিনি তেওঁলোকে প্ৰটেকশ্যন যেনেকৈ দি আছে, যোৱাকালি দেখা পাইছোঁ যে বাতৰি আহিছে যে কণিকা হলীয়া বিজেপি সদস্য নহয়, তথাপিতো বিজেপি ৰেলীত তেওঁক জিন্দাবাদ দি আছে। বিজেপি দলটো কেনেকুৱা অনুশাসন মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে বাহিৰা মানুহ দলৰ সদস্য নহ'লেও বিজেপিৰ ৰেলীত জিন্দাবাদ দি আছে। মই এইটো আচৰিত পাইছোঁ যে তেওঁলোকৰ যে নিয়মানুবৰ্তিতা, অনুশাসন এইখিনি অভাৱ হৈছে যোৱাকালিৰ ডিমা হাছাওৰ ঘটনাটোৱে প্ৰমাণ।